Hello students, আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম সিৰিজ LCR সাৰ্কিটৰ বিষয়ে। ইতিমধ্যে ইয়াতে L মানে হল ইন্ডাক্টৰ আৰু C বুজাইছে ক্যাপাসিটৰ আৰু R কি বুজাইছে ৰেজিস্টৰ। তাৰ মানে ইয়াতে কি থাকিব তিনিটা কম্পোনেন্ট থাকিব। আমাৰ ইন্ডাক্টৰো থাকিব, তাৰ পিছত ক্যাপাসিটৰো থাকিব আৰু ৰেজিস্ট্যান্সও থাকিব আৰু আমি সিৰিজ বুলি কৈছো তিনিটা আমাৰ কি হ'ব সিরিজত থাকিব। তাৰ পিছত ইয়াতে আমি কি এপ্লাই কৰিম এটা AC ভোল্টেজ আমি ইয়াতে এপ্লাই কৰিম। তো আমি কিমানখিনি AC ভোল্টেজ এপ্লাই কৰিম V = Vm sin omega t। তাৰ পিছত আমি চাব বিচাৰিম যে এই সাৰ্কিটত যেটো কারেন্ট হ'ব সেই কারেন্টটো কেনেকৈ হ'ব, লগতে কারেন্টৰ লগত ভোল্টেজৰ ফেজ ৰিলেশন কেনেকৈ হ'ব হেতু আমি চাম, লগতে এইটো সাৰ্কিটৰ আমি ইফেক্টিভ ৰেজিস্ট্যান্সও আমি চাম। তো ইতিমধ্যে আমি কি কৰিছো ইন্ডিভিজুয়ালি আমি চাইছো যে এটা ইন্ডাক্টৰত যদি আমি AC ভোল্টেজ এপ্লাই কৰো কি হয়, আমি কি পাইছিলো মনত আছে না ভোল্টেজ কারেন্টতকৈ π/2 এংগেল আগবাঢ়ি থাকে। তাৰ পিছত যদি আমি ক্যাপাসিটৰত এটা ভোল্টেজ এপ্লাই কৰো তেনেহলে কি হয় কারেন্টতকৈ ভোল্টেজ π/2 পিছ পৰি থাকে আৰু ৰেজিস্টৰৰ যেটো ভোল্টেজ এপ্লাই কৰিলে কারেন্ট আৰু ভোল্টেজৰ ফেজ কি হয় সেম হয়। এতিয়া যেহেতু আমি তিনিওটা এপ্লাই কৰিছো ইয়াতে নিশ্চয় কারেন্ট আৰু ভোল্টেজৰ ফেজ ডিফারেন্স বেলেগ কিবা এটা হ'ব। ইয়াতে +π/2 বা -π/2 নহয়, নিশ্চয় বেলেগ কিবা এটা হ'ব আৰু কি হ'ব হেতু আমি এইটো ভিডিঅত উলিয়াব বিচাৰিম। লগতে আমি ইন্ডাকটিভ সাৰ্কিটৰ ৰেজিস্ট্যান্স কিমান পাইছিলো, যাক আমি ইন্ডাকটিভ ৰিঅ্যাক্টেন্স বুলি কৈছিলো, হেতু আছিল ওমেগা L। আৰু অকল ক্যাপাসিটৰত যদি আমি এটা AC ভোল্টেজ এপ্লাই কৰো তেতিয়া আমি ইফেক্টিভ ৰেজিস্ট্যান্স যাক আমি কি বুলি কৈছিলো ক্যাপাসিটিভ ৰিঅ্যাক্টেন্স হেতু আমি কিমান পাইছিলো 1/ωc। এতিয়া এই তিনিটা যদি আমি একেলগে লও তেনেহলে ইহতৰ ইফেক্টিভ যেটো ৰেজিস্ট্যান্স হেতু কিমান হ'ব হেতু আমি ইয়াতে উলিয়াব বিচাৰিম। ওকে, তো বুজি পাইছা আমাৰ এই লেকচাৰটোৰ মূল উদ্দেশ্য হল হেতু। ফাইন, নাও উই স্টার্ট। তো যেহেতু এটো এটা সিরিজ সার্কিট, সিরিজত কারেন্ট কি থাকে সবতে সেম থাকে। সো আমি ধৰি ললো ইয়াতে কারেন্ট মানে হল Im sin omega t plus phi। সো ইয়াতে আমাৰ মেইন উদ্দেশ্য হ'ব Im ৰ ভ্যালু উলিওৱা আৰু phi ৰ ভ্যালু উলিওৱা। ইয়াতে phi মানে কি হল ভোল্টেজ আৰু কারেন্টৰ মাজৰ ফেজ ডিফারেন্স, যেটো ইয়াতে কিমান আছিল -π/2 আৰু ইয়াতে কিমান আছিল +π/2 আৰু ইয়াতে কোনো phi নাছিল, দুইটা সেম আছিল আৰু ইয়াতে phi ৰ ভ্যালু কিমান আছিল 0 আছিল। ফাইন, তো যেতিয়া আমি ইয়াতে ভোল্টেজ এপ্লাই কৰিম এইটো মোৰ প্লাস মাইনাস হৈ থাকিব। আমি এনেকৈ এটা পাৰ্টিকুলাৰ টাইম লৈছো যত এইটো ফাল প্লাস হৈ আছিল আৰু এইটো ফাল মাইনাস হৈ আছিল। তেনেহলে ইয়াতে যেটো ভোল্টেজ ডেভেলপ হ'ব কিমানখিনি ভোল্টেজ ডেভেলপ হ'ব আমি VL বুলি লিখো আৰু VL = কিমান হয় তোমালোকে জানে L di/dt হয়। সো এইখিনি যেহেতু কারেন্ট ইয়াতে ইপিনে গৈ আছে আৰু কারেন্ট যোৱাৰ কাৰণে ইয়াতে EMF সৃষ্টি হৈছে, গতিকে হি কারেন্টক কি দিব বাধা দিব বিচাৰিব। ইয়াতে যেটো EMF হ'ব অৰ্থাৎ এই যেটো VL হ'ব, VL কি কৰিব বিচাৰিব কারেন্টক বাধা দিব বিচাৰিব। কারেন্টক বাধা দিব লাগিলে এইটো ফালে প্লাস হ'ব আৰু এইটো ফালে মাইনাস হ'ব। যেহেতু ইয়াৰ এইটো পজিটিভৰ লগত কানেক্ট হৈ আছে, সো এইটো প্লেট পজিটিভলি চাৰ্জ হ'ব আৰু এইটো প্লেট নেগেটিভলি চাৰ্জ হ'ব আৰু ইয়াতে যেটো আমি ভোল্টেজ পাম হেতু হ'ব VC = Q/C। আৰু ৰেজিস্ট্যান্সৰ দুই মূৰত আমি ভোল্টেজ কিমান পাম I × R। ফাইন, ইয়াতে যে এই তিনিটা ভোল্টেজ আমি লিখিছো হেইকেটা কনস্ট্যান্ট ভোল্টেজ হ'বনে নহয়, কাৰণ যেহেতু এইটো AC ভোল্টেজ আমি এপ্লাই কৰিছো সো এই গুটেই কেটা ভোল্টেজ কেনেকৈ হ'ব সাইনোসয়ডাল হ'ব। ওকে, এতিয়া আমি এই সার্কিটত আমি কি ইউজ কৰিব বিচাৰিছো কিৰচফৰ ভোল্টেজ ল। যদি তুমি কিৰচফ ভোল্টেজ ল এপ্লাই কৰা তো ইয়াৰ পৰা আমি যদি স্টার্ট কৰো সো আমি নেগেটিভৰ পৰা প্ৰথমতে পজিটিভত আহিছো, নেগেটিভৰ পৰা পজিটিভত আহোতে ভোল্টেজ গেইন হয় আৰু ভোল্টেজ গেইন হলে আমি ভোল্টেজটো কিহত লিখো প্লাসত লিখো। ইয়াৰ পৰা ইয়ালৈকে আহোতে আমি কি কৰিছো বেছি ভোল্টেজৰ পৰা কম ভোল্টেজত আহিছো, গতিকে হ'ব -VL বা L di/dt লিখিব পাৰা। ইয়াৰ পৰা ইয়ালৈকে আহোতে আমাৰ কি হ'ব প্লাসৰ পৰা মাইনাস আহিছো, তাৰ মানে ভোল্টেজ ড্ৰপ হ'ব তো -VC। আৰু যেহেতু কারেন্টৰ এইটো ডাইৰেকশন ইয়াৰ পৰা ইয়ালৈকে আহোতে ৰেজিস্ট্যান্সটো কি হ'ব আমাৰ ভোল্টেজ ড্ৰপ হ'ব মাইনাস কি হ'ব আমাৰ VR = কি পাম 0 পাম। অৰ আমি কি লিখিব পাৰিম VL +
VC plus VR is equal to V. So ইয়াক যদি আমি ইকুৱেশ্যন 1 বুলি কওঁ, ইয়াক যদি আমি ইকুৱেশ্যন 2 বুলি কওঁ, ইয়াক আমি ইকুৱেশ্যন 3 বুলি ক'লোঁ। ক্লিয়াৰ হৈছে? এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি কি কৰিম, এই গোটেইকেইটা কিন্তু কেনেকুৱা ভল্টেজ, সাইনোসইডাল ভল্টেজ, মানে প্ৰতিটো ভল্টেজৰ এটা কি থাকিব, এটা পিক ভেলু থাকিব, এম্প্লিটিউড থাকিব, আৰু তাৰপিছত আমাৰ সাইন ফাংচনটো আহিব। বাৰু যিয়ে নহওক, এতিয়া প্ৰথমতে আমি এই ভল্টেজ কেইটাৰ আমি ফেজৰ ডায়েগ্ৰাম আঁকিম। তো আমি কি কৰিছো, প্ৰথমতে আমি কাৰেণ্টৰ ফেজৰ আঁকো। আমি ধৰি ললো এইটো আমাৰ কাৰেণ্টৰ ফেজৰ। তো কাৰেণ্টৰ ফেজৰক আমি কেপিটেল আই, যেহেতু এইটো ভেক্টৰ হয়, ভেক্টৰ সাইনত বুজাম। ফেজৰবিলাক আমি কিহত বুজাম, সবৰ ফেজৰক আমি ভেক্টৰ দি কেনে বুজাম, তেতিয়া আমাৰ কনফিউজন নহ'ব, হয়। আৰু কাৰেণ্টে কিমানখিনি এংগেল কৰিছে, ওমেগা টি প্লাছ 5, গতিকে এইটো এংগেল আমাৰ কিমান হৈ যাব, ওমেগা টি প্লাছ 5। ফাইন, এইখিনিলৈকে কোনো ডাউট নাই। তাৰপিছত এতিয়া মন কৰা, ৰেচিষ্টেন্সৰ ভল্টেজ আৰু কাৰেণ্টৰ মাজত ফেজ ডিফাৰেন্স কিমান আছিলে, 0। মানে ৰেচিষ্টিভ সাৰ্কিটত ভল্টেজ আৰু কাৰেণ্টৰ মাজত ফেজ ডিফাৰেন্স কি থাকে, ফেজ ডিফাৰেন্স নাথাকে, ফেজ কি থাকে, সেম থাকে। অৰ্থাৎ যিটো ডাইৰেকশ্যনত কাৰেণ্টৰ ফেজৰ থাকিব, সেইটো ডাইৰেকশ্যনতে কি থাকিব, আমাৰ ভিআৰৰো ডাইৰেকশ্যন থাকিব। গতিকে ইয়াতে এইটো কি হৈ যাব, ভিআৰ হৈ যাব। গতিকে আমি এইটো ভিআৰ বুলি লিখিলো। তাৰপিছত VL যিটো আছে, VL টো কি আছিল, ইণ্ডাক্টৰৰ দুই মূৰৰ পটেনশিয়েল ডিফাৰেন্স। তো ইণ্ডাক্টৰৰ দুই মূৰৰ যিটো ভল্টেজ, সেইটো কাৰেণ্টতকৈ কি হয়, অকণমান মনত পেলোৱা, কাৰেণ্টতকৈ π/2 আগবাঢ়ি থাকে। তাৰমানে আমি ইয়াত আঁকিব লাগিব, π/2 আগবাঢ়ি আছে, মানে ইয়াৰ পৰা আমি কিমান ল'ব লাগিব, 90 ডিগ্ৰীকে আঁকিব লাগিব। চ' এইটো আমি কি আঁকিলো, কাৰ ফেজৰ আঁকিলো, আমি VL-ৰ ফেজৰ। চ' এনেকৈ লিখি দিওঁ VL। আৰু VC কি হয়, মনত পেলোৱা, VC মানে আছিল কেপাচিটৰৰ ভল্টেজ। কেপাচিটৰৰ ভল্টেজ আমি কেপাচিটিভ সাৰ্কিট যেতিয়া পঢ়িছিলোঁ, তেতিয়া দেখা পাইছিলোঁ যে ভল্টেজ পিছ পৰি থাকে আৰু কাৰেণ্ট আগবাঢ়ি থাকে। গতিকে আমাৰ যিটো কেপাচিটৰৰ ভল্টেজ আছে, সেই ভল্টেজটো কি থাকিব, কাৰেণ্টৰ 90 ডিগ্ৰী পিছ পৰি থাকিব। গতিকে এইটো আমাৰ হৈ যাব VC-ৰ ফেজৰ। হ'লনে? এতিয়া এই ফেজৰ কেইটাৰ আমি এম্প্লিটিউড লিখিম। আকৌ আমাৰ আগৰ লেকচাৰবিলাকৰ আগৰ যিটো আমাৰ ৰেচিষ্টিভ, ইণ্ডাক্টিভ আৰু কি আছিল, কেপাচিটিভ সাৰ্কিট আছিল, তাৰে গোটেই ইনফৰমেশ্যনখিনি আমাক লাগিব। এতিয়া মনত পেলোৱা, এতিয়া যিটো আমাৰ VL ভল্টেজ আছিলে, এইটো কি ভল্টেজ হ'ল, কেপাচিটৰৰ দুই মূৰৰ ভল্টেজ। আৰু কেপাচিটৰৰ দুই মূৰৰ ভল্টেজৰ যিটো এম্প্লিটিউড হ'ব, সেই এম্প্লিটিউডক আমি কেনেকৈ লিখিব পাৰিম, আমি যদি এইটো LM বুলি লিখো, ইজ ইকুৱেল টু কিমান হ'ব, IM ইনটু XL। কিয়, কাৰণ আমাৰ ইণ্ডাক্টৰৰ ভল্টেজৰ ক্ষেত্ৰত আমাৰ ফৰ্মুলা কি আছিল, VM ইজ ইকুৱেল টু কি আছিলে, মনত পেলোৱা, আমি যিটো পাইছিলোঁ, IM ইজ ইকুৱেল টু কিমান আছিলে, VM/XL। চ' ইয়াৰ পৰা VM ইজ ইকুৱেল টু কিমান হ'ব, IM ইনটু XL। চ' সেইটো আমি লিখি আছোঁ। এইটো আমি কি লিখিলোঁ, এম্প্লিটিউড অফ VL। তো তাৰপিছত এম্প্লিটিউড অফ VC কিমান হ'ব, VCM বুলি যদি আমি কওঁ, that will be equal to IM into XC। আৰু ৰেচিষ্টৰৰ দুই মূৰৰ যিটো ভল্টেজ আছে, সেইটো ভল্টেজৰ এম্প্লিটিউডক আমি যদি VRM এৰে লিখো, সেইটো কিমান হৈ যাব, কাৰেণ্টৰ এম্প্লিটিউড ইনটু ৰেচিষ্টেন্স। এইখিনি বস্তু আমি অলৰেডি আগৰ ভিডিঅ'ত পাই আহিছোঁ। তাৰমানে কি হৈ গ'ল চোৱা, এইখিনিৰ লেংথ কিমান হ'ব, VCM, এইখিনিৰ লেংথ কিমান হ'ব, VLM, আৰু এইখিনিৰ লেংথ কিমান হ'ব, VRM। Why? Because we already learned that the length of the phasor is equal to the amplitude of the quantity বা amplitude of the voltage or current। এইখিনি লেখা তোমালোকৰ ক্লিয়াৰ হৈছে নিশ্চয়। এতিয়া চোৱা, এই যিটো আমাৰ ভল্টেজৰ ৰিলেশ্যন, এইটোক যদি আমি ইন টাৰ্মছ অফ ফেজৰ লিখোঁ, তেনেহ'লে কেনেকৈ লিখিব পাৰিম।
তোমালোকে এইখিনি ভিডিঅ' প'জ কৰি লিখি লোৱা ওকে তো এই ইকুৱেশ্যনটো যদি আমি ইন টাৰ্মছ অফ ফেজৰ লিখো তেনেহ'লে আমাৰ আহি যাব VL প্লাছ VC প্লাছ VR অৰ ফেজৰ প্লাছ ইজ ইকুৱেল টু কাৰ ফেজৰ ভিৰ ফেজৰ ভোল্টেজৰ ফেজৰ তো এতিয়া আমি কি কৰিব বিচাৰিম আমি সেই ভোল্টেজৰ ফেজৰটো এইটো ডায়াগ্ৰামত আমি উলিয়াব বিচাৰিম তো ভোল্টেজৰ ফেজৰ উলিওৱাৰ কাৰণে আমি সিম্পলি কি কৰিব লাগিব এই তিনিটা ফেজৰ আমি ভেক্টৰিয়েলি যোগ কৰিব লাগিব আৰু ভেক্টৰিয়েলি যোগ কৰা আমি ক্লাস 11তে আমি শিকি আহিছো সো এতিয়া আমাৰ মেইন কাম কি হ'ব উই হ্যাভ টু এড দিস থ্ৰী ফেজৰ্স this one and this one একেটা আমি কি কৰিম এতিয়া এড কৰিম কেনেকৈ এড কৰিম চোৱা প্ৰথমতে আমি VL আৰু VC এড কৰো হেতুতে একেবাৰে ইজি হ'ব কিয় ইজি হ'ব চোৱা VL আৰু VC কি হৈ আছে অপোজিট ডাইৰেকশনত আছে দুটা ভেক্টৰ যদি এটা আনটোৰ অপোজিট ডাইৰেকশনত থাকে এটা ভেক্টৰ যদি এই পিনে থাকে আৰু এটা ভেক্টৰ যদি এই পিনে থাকে ইয়াক যদি আমি A বুলি কওঁ ইয়াক যদি আমি V বুলি কওঁ তেনেহলে A plus B উলিওৱাৰ কাৰণে আমি কি কৰো ইয়াৰ পৰা B খিনি আমি বাদ দিও হয়না বা A plus B ৰ যেটো ম্যাগনিটিউড হয় হেতু কি হয় A ৰ ম্যাগনিটিউড মাইনাস B ৰ ম্যাগনিটিউড দুটা ভেক্টৰ অপোজিটে থাকিলে হিয়তক প্লাস কৰিব লাগিলে আমি একচুয়ালি কি কৰিব লাগে এটাৰ পৰা আনটো মাইনাস কৰিব লাগে আৰু সেম ডাইৰেকশনত থাকিলে কি কৰিব লাগে প্লাস কৰিব লাগে সেইখিনি কথা আমি জানো এতিয়া সেই জমা কথাখিনি যদি আমি ইয়াতে এপ্লাই কৰো তেনেহলে VL plus VC ইকুৱেল টু কি হ'ব যেহেতু VC টো ইয়াতে মই ডাঙৰ লৈছো VC ৰ পৰা VL তুমি কি কৰিব লাগিব বাদ দিব লাগিব এইখিনি হল VL সো ইয়াৰ পৰা যদি VL বাদ দিয়া আমাৰ এইখিনি ৰৈ যাব তো এটা এতিয়া তুমি মুছে দিব পাৰা সেকেন্ড ডায়াগ্ৰামত তো এইখিনি কি হ'ব আমাৰ এইখিনি হৈ যাব VL plus VC বাট এইখিনিৰ ম্যাগনিটিউড কিমান হ'ব আমি যেটো VL plus VC উলিয়ালো তাৰ ম্যাগনিটিউড কিমান হ'ব VL plus VC ৰ ম্যাগনিটিউড তুমি কি লিখিব পাৰিবা VCM minus VLM তাৰ মানে এইখিনিৰ লেংথ আমাৰ কিমান হৈ যাব VCM minus VLM মাইনাস কি হল কাৰণ ভেক্টৰ দুটো অপোজিটে আছিল আমি এটাৰ পৰা আনটো বাদ দিছো বাদ দিলে তো তাক কি বুলি কয় মাইনাস বুলিয়ে কয় ফাইন এইখিনি লেখা ক্লিয়াৰ হৈছে নিশ্চয় এতিয়া আমাৰ হাতত কেইটা ফেজৰ থাকি গল VR আৰু এটো VL plus VC এই দুটো এড কৰাৰ কাৰণে আমি কি ইউজ কৰিম যেহেতু এই দুটাৰ টেইল দুটা লগ লাগি আছে আমি কি ল আছিল হেতু প্যাৰালেলোগ্ৰাম ল অফ ভেক্টৰ এডিশন ইউজ কৰিম হেতু ইউজ কৰিব লাগিলে প্ৰথমতে আমি কি কৰিব লাগিব প্যাৰালেলোগ্ৰামটো কমপ্লিট কৰিব লাগিব আৰু তাৰ পিছত আমি কি কৰিম যত ভেক্টৰ দুটা লগ লাগি আছিল তাৰ পৰা আমি এটা কি টানিব লাগিব ডায়াগোনাল টানিব লাগিব আৰু এই ডায়াগোনালে কি বুজাব VL plus VC plus VR VL plus VC plus VR মানে কি মানে V তাৰ মানে এইটো কি ৰিপ্ৰেজেন্ট কৰি আছে এইটো আমাৰ এপ্লাইড ভোল্টেজ V ৰিপ্ৰেজেন্ট কৰি আছে এই গুটেইখিনি এংগেল কিমান আছিল সোৱা এই গুটেইখিনি এংগেল আছিল ওমেগা t প্লাস ফাই আৰু ভোল্টেজে যেটো এংগেল কৰিব হেতু এংগেল কিমান হ'ব নিশ্চয় ওমেগা হ'ব কেনেকৈ গম পালো ওমেগা হ'ব কাৰণ ভোল্টেজৰ কাৰণে আমি যেটো ইকুৱেচন লৈছিলো তাতে কি আছিল V is equal to Vm sin omega t গতিকে এইটো এংগেল কিমান হ'ব ওমেগা t আৰু এইখিনিৰ লেংথ নিশ্চয় কিমান হ'ব Vm হ'ব কিয় কাৰণ যেহেতু এইটো এপ্লাইড ভোল্টেজৰ ফেজৰ আৰু ফেজৰৰ লেংথে কি বুজায় সেই ভোল্টেজটোৰ এম্প্লিটিউড বুজায় আৰু অলৰেডি আমি এই ভোল্টেজটোৰ এম্প্লিটিউড আমি Vm বুলি ধৰিছো ইকুৱেচন 1ত এইখিনি কথা ক্লিয়াৰ হ'ল এতিয়া V equal to তুমি কি উলিয়াব পাৰিবা simply Pythagoras theorem apply কৰিব পাৰা তো applying Pythagoras theorem কিয় Pythagoras theorem apply কৰিব পাৰিম because we know that this angle is 90 degree তো Pythagoras theorem ৰ পৰা সোৱা কি হ'ব এটো যদি 90 ডিগ্ৰী হয় এইখিনি আমাৰ কি হ'ব হাইপোটেনাস হ'ব এটো কি হ'ব বেস হ'ব আৰু এটো কি হ'ব আমাৰ কি বুলি কয় হেতু পারপেন্ডিকুলার হ'ব তো হাইপোটেনাস মানে হল V এইখিনি আৰু এইখিনিৰ লেংথ কিমান Vm গতিকে Vm স্কয়ার ইজ ইকুৱেল টু এইখিনি স্কয়ার
এইখিনি স্কোয়ার মানে কি আছিলে VL plus VC লেংথ VL plus VC লেংথ আমি অলরেডি কিমান উলিয়াইছো VCM minus VLM গতিকে এটো হৈ যাব VCM minus VLM ৰ হোল স্কয়ার প্লাস লম্ব স্কয়ার লম্ব মানে হল এইখিনি VR আৰু VR ৰ যেটো ম্যাগনিটিউড VR ৰ যেটো লেংথ হেটো আমি অলরেডি পাই আহিছো কিমান মনত আছে নে হেটো আছিল আমাৰ VRM সো এটো হৈ যাব VRM স্কয়ার তো নেক্সট তুমি কি কৰিব পাৰা VCM মানে আমি অলরেডি কিমান পাইছো IM XC minus IM XL square plus IM square R square কেনেকৈ আমি নিশ্চয় লিখিব পাৰিম নেক্সট কি কৰিম সোৱা নেক্সট ইয়াৰ পৰা তুমি I square কমন লব পাৰা তেতিয়া এটো মুছি দিও না এটো মুছি নিদিও এটোৰ প্ৰয়োজন হ'ব ফাইন তো লাষ্ট ইকুৱেচনৰ পৰা যদি আমি IM square ইয়াতে কমন লও তেতিয়া কি আহিব সোৱা VM square is equal to IM square সবতে আছে কমন লৈ ললে ব্ৰেকেটৰ ভিতৰত কি আহিব XC minus XL whole square plus R square next আমি দুইফালে যদি ৰুট লও দুইফালে যদি তুমি বৰ্গমূল লোৱা কিমান হ'ব VM taking square root both side VM is equal to IM আৰু এইখিনিৰ ওপৰত কি আহিব ৰুট ওভাৰ আহিব তো ৰুট ওভাৰক তো এনেকৈ লিখিব পৰা যাব স্কয়াৰ প্লাস R square ওকে ৰুট ওভাৰ বুলিয়ে লিখি দিও হয়নে আহি গৈছে or IM is equal to কিমান হ'ব VM under root XC minus XL whole square plus R square ho কি পালো আমি এতিয়া সোয়া এইখিনি আমাৰ কি হবে এতিয়া এফেক্টিভ ৰেজিস্ট্যান্স হ'ব কাৰণ I equal to V by R I equal to V by R R ৰ জায়গাত কি আছে XC minus XL whole square plus R square এইখিনিক আমি Z আখৰেৰে লিখিম কি আখৰেৰে লিখিম Z আখৰেৰে লিখিম যদি এইখিনিক আমি Z আখৰেৰে লিখো এটো হৈ যাব আমাৰ VM divided by Z where Z is equal to কিমান under root XC minus XL whole square plus R square and this is the effective resistance of an LCR circuit কিন্তু ইয়াক তো আমি রেজিস্ট্যান্স বুলি নকও ইয়াৰ এটা বিশেষ নাম দিয়া হৈছে কি নাম দিয়া হৈছে ইম্পিডেন্স তো LCR সার্কিট এটার ইম্পিডেন্স কিমান হ'ব ইম্পিডেন্স মানে কি ইফেক্টিভ রেজিস্ট্যান্স ইফেক্টিভ রেজিস্ট্যান্স কিমান হ'ব তেনে হলে XC - XL হোল স্কয়ার প্লাস R স্কয়ার তার উপর তাকো কি লব লাগিব আন্ডার রুট লব লাগিব মানে আমি এটা পার্ট সলভ কৰিলো তো আমাৰ দুটা পার্ট আমি উলিয়াব লগা আছিল এটা আছিল আমাৰ IM ত বেসিক্যালি আমি কি উলিয়াব লগা আছিল ইফেক্টিভ রেজিস্ট্যান্স বা ইম্পিডেন্স হেতু আমি উলিয়ালো আৰু সেকেন্ড আমি আৰু এটা বস্তু উলিয়াব লাগিব হেতু হল আমাৰ ফাই কাৰণ কারেন্টৰ এক্সপ্ৰেছনত যেটো ফাই আমি ধৰি লৈছিলো এই যেটো ফাই আছিল সেই ফাইটো আমি ধৰিহে লৈছিলো বাট নাও উই হ্যাভ টু ইভালুয়েট দিস ফাই ওকে সো ফাই আমি কেনেকৈ উলিয়াম সোৱা নিশ্চয় লিখি লৈছা লিখি লোৱা নাই যদি ভিডিওটো অকমান ৰিৱাইন্ড কৰি কেনে এইখিনি লিখি লোৱা এতিয়া সোৱা এই গুটেইখিনি এংগেল আমাৰ কিমান আছিল ওমেগা টি প্লাস ফাই আৰু এইখিনি এংগেল আমাৰ কিমান ওমেগা তেনে হলে এইখিনি এংগেল কিমান হ'ব অকল এইখিনি এংগেল আমাৰ কিমান হ'ব ফাই হ'ব হয়নে এতিয়া তাৰ পিছত এইটো এংগেল কিমান 90 ডিগ্ৰী তেনে হলে এইটো ডায়াগ্ৰামত তুমি tan phi equal to কি লিখিব পাৰিবা tan phi equal to tan মানে কি হয় লম্ব বাই ভূমি পারপেন্ডিকুলার বাই বেস তো ইয়াতে বেস কোনটো হ'ব এইটো হে বেস হ'ব কাৰণ এইটো এংগেল দিস উইল বি দা বেস এন্ড দিস উইল বি পারপেন্ডিকুলার সো পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার মানে এইখিনি মানে হল VL plus VC ৰ লেংথ কিমান আছিল মনত আছে নে পাহৰিলা VCM minus VLM divided by লম্ব মানে সরি divided by ভূমি মানে এইখিনি আৰু এইখিনি আমি কিমান পাইছিলো VRM আকৌ VCM মানে কি IM into XC minus VLM মানে কিমান আছিল
Im into XL আৰু V Im মানে কিমান আছিলে Im into R সো গোটেইখিনি আমি যদি দুইফালে যদি আমি Im কমন লৈ ক্যান্সেল কৰি দিও ওপৰত আহিব XC - XL তলত আহিব R or phi equal to তুমি কিমান লিখিব পাৰিবা tan inverse of XC - XL divided by R হৈ গল সো এই দুটো বস্তু আমি উলিয়াব লগা আছিল আৰু আমি উলিয়ালো so this is how we have solved the LCR circuit by phasor diagram method so আমি দুটা মেথডত কৰিব পাৰো এইটো হল phasor diagram method ইয়াৰ পিছত আমি কি কৰিম সেই গুটেইখিনি আমি pure mathematics ইউজ কৰি কেনে আমি সলভ কৰিম সেম ৰিজাল্ট আমি পাম ইয়াৰ পিছত আমি আৰু এটা ডায়াগ্ৰাম আঁকিম যেটুক নেকি ইম্পিডেন্স ডায়াগ্ৰাম বুলি কয় এতিয়া এই যেটো ইকুৱেচন আছে সেই ইকুৱেচনটো যদি আমি গ্ৰাফিক্যালি আঁকিব যাও যদি আমি ডায়াগ্ৰামত আঁকিব যাও আমি কেনেকৈ আঁকিব পাৰিম সোৱা যদি আমি এনেকুৱা এটা ত্ৰিভুজ লও আৰু এইটো এংগেলক যদি আমি ফাই বুলি কও তেনেহলে tan phi মানে কি হয় লম্ব বাই ভূমি হয় না হয় লম্ব বাই ভূমি সো এটো যদি ফাই হয় এখিনি কি হ'ব লম্ব তো লম্ব ইয়াতে আমি কিমান পাইছো XC - XL আৰু এইখিনি কিমান হ'ব R হয়নে আৰু এইটো যেহেতু আমাৰ হাইপোটেনাস মানে কি পারপেন্ডিকুলার স্কয়ার প্লাস মানে হাইপোটেনাস মানে কিমান হয় √ ওভার পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার তার মানে এইখিনি কিমান হ'ব √ ওভার পারপেন্ডিকুলার মানে হল XC - XL হোল স্কয়ার প্লাস বেস মানে হল R স্কয়ার তার মানে কিমান হ'ব Z গতিকে এই ত্রিভুজটোৰ হাইপোটেনাস কি হ'ব Z হ'ব তো এনেকুৱা এটা ট্ৰায়াঙ্গলক আমি কি বুলি কম ইম্পিডেন্স ডায়াগ্ৰাম সো এই ইম্পিডেন্স ডায়াগ্ৰামটো আকতে আমি কোন দুটা ইকুৱেচনৰ হেল্প লৈছো এইটো ইকুৱেচন আৰু ইম্পিডেন্সৰ যেটো ৰিলেচন আছিল সেই দুটা ৰিলেচন আমি গ্ৰাফিক্যালি বা পিকচৰিয়েলি এনেকৈ আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো